সকলোকে নমস্কাৰ মই ৰনিতা অহা 8 ফেব্ৰুৱাৰীত অনলাইন যোগে মই দিবলৈ গৈ আছো মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেটৰ ক্লাছটো বহুতেই সুধিছে আৰু ক্লাছটো কৰিম বুলিও বহুতেই কৈছে আৰু আন বহুতৰে কথা প্ৰশ্ন হৈছে যে কি শিকাম এই মেনিফেষ্টেশ্যন ক্লাছটোত কি থাকিব সো মই এতিয়া ক'বলৈ গৈ আছো যে আজিটো মই 8 ফেব্ৰুৱাৰীত দিম অনলাইন যোগে আপোনালোকে ঘৰতে থাকি মেনিফেষ্টেশ্যনৰ টেকনিক বহুত বেছি পাৱাৰফুল টেকনিক শিকিবলৈ পাব মানি মেগনেট নিজকে আমি মানি মেগনেট কৰিব লাগিব আমি কষ্ট কৰিছো কাম কৰিছো তাৰ পাছতো কিন্তু হয়তো যদি চাকৰি কৰিছো এটা নিৰ্দিষ্ট পৰিমাণৰ ধনহে আমাৰ প্ৰতিমাহে আমাৰ একাউণ্টলৈ আহি আছে বা হাতলৈ আহি আছে যদি বিজনেছ কৰিছো হয়তো এনেকুৱা হৈছে যে আৰু অলপ নিজৰ গ্ৰোথটো বিচাৰিছো কিন্তু হোৱা নাই সেয়েহে তাৰ বাবে আমি নিজেই নিজক মানি মেগনেট কৰিব লাগিব আমাৰ ওচৰলৈ যাতে আমি যাতে চুম্বকৰ দৰে মানি ধন টকা পইচা আকৰ্ষণ কৰিব পাৰো সেইটো প্ৰথমে আমি নিজেই নিজক তৈয়াৰ কৰি ল'ব লাগিব ইয়াৰে টেকনিক মই শিকাম মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেটৰ ক্লাছত মোৰ আগৰ ভিডিঅ'টো নিশ্চয় দেখিছে কেইবাগৰাকীও ইতিমধ্যে ক্লাছ লোৱা মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেটৰ ক্লাছ লোৱা বহু কেইগৰাকীয়ে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিল ভিডিঅ'টোৰ জৰিয়তে আৰু 8 ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে ক্লাছটো সন্ধিয়া 6:30 বজাৰ পৰা 8:30 বজালৈ দিম ক্লাছটো প্ৰথমে কওঁ ক্লাছটোত কি থাকিব ক্লাছটো প্ৰথমতে থাকিব ল অফ মেনিফেষ্টেশ্যন মেনিফেষ্টেশ্যননো কি মেনিফেষ্টেশ্যন কৰাৰ কিছুমান ল থাকে আৰু প্ৰথমতে মই ক্লাছটোৰ আৰম্ভণিতেই সেই সকলোতকৈ ডাঙৰ আৰু যিটো অতিকৈ গুৰুত্বপূৰ্ণ টেকনিকটো শিকাম কেনেকৈ মেনিফেষ্ট কৰিব পাৰি সেয়া লাগিলে আপুনি হয়তো আপুনি জাৰ্নেল কৰে লিখে আপুনি যে মোৰ এইটো হৈ গ'ল লিখাৰ পাছত আপুনি পঢ়ে চাগে সেই পঢ়াৰ সময়ত আপুনি কি কৰিব লাগিব আপুনি যেতিয়া ভিজুৱেলাইজ কৰে যে এনেকুৱা মোৰ লাইফত হ'ব যেতিয়া সেই ভিজুৱেলাইজ কৰে সেই ভিজুৱেলাইজেশ্যনটো কৰোঁতে আপুনি কি কৰিব লাগিব সবাতোকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট টেকনিকটোৱেই মই প্ৰথমতে শিকাম কি কৰিলে আমাৰ সাবকনসিয়াস মাইণ্ডটো এক্টিভেট হ'ব এটা সৰু টেকনিক কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট এই কাৰণেই কাৰণ বহুতেই কয় যে মেনিফেষ্টেশ্যনৰ বহুত টেকনিক ফ'ল' কৰোঁ কিন্তু হৈ নুঠে আৰু এইটো টেকনিক আপোনালোকে ভিজুৱেলাইজ কৰোঁতেও কৰিব পাৰিব অথবা জাৰ্নেল লিখোঁতে যেতিয়া পঢ়ে তেতিয়াও কৰিব পাৰিব আৰু আপোনালোক যদি কিবা মেডিটেশ্যনতো বহে তেতিয়াও কৰিব পাৰিব এইটো টেকনিক দ্বিতীয়তে মই শিকাম মাইণ্ড এম্পটিনেছ প্ৰথম কথা হ'ল ধৰক আজি আপোনাক এই মুহূৰ্ততে হয়তো এই মুহূৰ্তত নহ'লেও আপোনাক ধৰক 1 কোটি টকা এটাৰ প্ৰয়োজন হৈছে এতিয়া কথাটো হৈছে আপুনি বাৰু নিজে ভাবেনে আপুনি 1 কোটি টকা পাবলৈ সক্ষম নে কিয় সক্ষম নহয় আপুনি বা এইটো কিয় সম্ভৱ হৈ নুঠে আপোনাৰ কাৰণে কি আছে বাধা ইয়াৰ বাবে প্ৰথমে সেই যে বাধাবোৰ আমি ভাবি থাকোঁ নেগেটিভ থটছবোৰ সেইবোৰ আমি বাহিৰ কৰিম তাৰ বাবে এটা প্ৰচেছ আছে সেইটো শিকাম মোৰ মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেট ক্লাছত তৃতীয়তে মই শিকাম আইডেণ্টিটি ক্ৰিয়েশ্যন মানে হৈছে আপোনাৰ এতিয়া যিটো পৰিচয় বা আপুনি যিটো অৱস্থাত বৰ্তমান আছে সেই অৱস্থাটোৰ জৰিয়তে এই যে কৈছিলোঁ 1 কোটি টকা এটা আপুনি মেনিফেষ্ট কৰিছে সেইটো সম্ভৱ হ'বনে যদি আপুনি বিচাৰিছে যে আপোনাৰ জীৱনলৈ এবাণ্ডেন্স আহক বা আপোনাৰ হেল্থটো সম্পূৰ্ণৰূপে ভাল হৈ যাওক বা আপোনাৰ ৰিলেশ্যনশ্বিপটো সম্পূৰ্ণৰূপে ভাল হৈ যাওক বা আপুনি ভাবি থকা আপুনি ঘৰটো ধুনীয়াকৈ সজাব পাৰে বা বনাব পাৰে সেইটো হৈ উঠক তাৰ বাবে আমি আমাৰ বৰ্তমানৰ যিটো পৰিচয় সেইটো আঁতৰাই এটা নতুন পৰিচয় গঢ়ি তুলিব লাগিব তেতিয়াহে আপুনি বিচৰা বস্তুটো পাবলৈ আপুনি সক্ষম হ'ব ইয়াৰ পাছতে মই শিকাম ল অফ ৰেডিয়েশ্যন মানে ৰেডিয়েট কৰা আপুনি যি কৰিব আপুনি সেইটোৱে ঘূৰাই পাব এতিয়া হয়তো আপুনি ভাবিব পাৰে যে মই যদি টকা বিচাৰিছোঁ তেনেহ'লে মই কি টকা বিলাব লাগিব নেকি সেইটো নহয় এইটো এটা বৰ ধুনীয়া টেকনিক আছে এটা প্ৰচেছ আছে যিটোৰ জৰিয়তে আপুনি অনবৰতে পজিটিভ থটছ আপুনি লৈ ফুৰিব পাৰিব মনত আৰু এইটো টেকনিকৰ জৰিয়তে আপুনি হয়তো মানুহৰ মাজতো জনপ্ৰিয় হৈ উঠিব কাৰণ এইটো টেকনিকৰ জৰিয়তে আপুনি মানুহৰ মাজত পোহৰ বিলাব পাৰিব সেইটো এটা বৰ ধুনীয়া টেকনিক সেইটো শিকাম ইয়াৰ পাছতে আহিল কসমিক ৱৰ্ল্ডলৈ যাম যিটো মোৰ সবাতোকৈ প্ৰিয় তাত গৈ আপুনি যি বিচাৰে তাকেই ল'ব পাৰিব কেনেকৈ ল'ব পাৰিব সেইটো টেকনিক শিকাম ক্লাছত আৰু ইয়াৰ পাছতে মই শিকাম ভিজুৱেলাইজেশ্যন
ভিজুৱেলাইজেশ্যন আমি বহুতেই কৰি আহিছোঁ, হয়তো কৰি আছোঁ, কিন্তু কথাটো হ'ল এই ভিজুৱেলাইজেশ্যন যিটো টেকনিক মই শিকাম সেইটো কেৱল আপোনাৰ মন মগজুতে নহয়, আপোনাৰ শৰীৰৰ প্ৰত্যেকটো অংগত সেইটো ভিজুৱেলাইজ কৰিব লাগিব, সেইটো ফিল কৰিব লাগিব। আপোনাৰ যিটো অৰা, আপোনাৰ উৰ্জাত সেইটো ফিল হ'ব। সেইটো ভিজুৱেলাইজেশ্যন বহুত বেছি পাৱাৰফুল হয়, সেইটো টেকনিক শিকাম। আৰু ইয়াৰ পাছতে আহিব ল অফ ৰিচিভিং। সকলো কৰিলোঁ, তাৰ পাছত এতিয়া বস্তুটো পাব লাগে, যিটো বিচাৰিছোঁ সেইটো পোৱাৰ সময় হ'ল। কিন্তু সেই সময়খিনিত আপুনি কি কৰিব লাগিব সেইটো শিকাম। আৰু যিটো মানি মেগনেট আছে, মানি মেগনেটতো বহুত টেকনিক আছে। মানি মেগনেট কেনেকৈ হ'ব পাৰিব, তাৰ কিছুমান ৰিচুৱেল আছে, সৰু ৰিচুৱেল, সেইখিনি শিকাম। আপুনি আপোনাৰ পাৰ্চটো কেনেকুৱা ল'ব, পাৰ্চটো ক'ত থ'ব লাগিব, পাৰ্চটোক এক্টিভেট কৰিবলৈ, ৱালেটটোক এক্টিভেট কৰিবৰ কাৰণে কি কৰিব লাগিব যাতে ধন আহি থাকে, পইচা আহি থাকে ৱালেটটোৰ ভিতৰলৈ, তাৰ বাবে কি কৰিব লাগিব, ৱালপেপাৰ কেনেকুৱা ৰাখিব আপুনি, মানি হিলিং নাম্বাৰ কিছুমান দিম, হঠাৎ পইচাৰ প্ৰয়োজন হ'লে কি কৰিব, বা আপোনাক বহুত বেছি টকা পইচাৰ প্ৰয়োজন হৈছে তেতিয়া আপুনি কোনকেইটা কাম কৰিব, শুক্ৰ ষ্ট্ৰং কৰিবৰ কাৰণে আপুনি কি কৰিব, নতুন বিজনেছ আৰম্ভ কৰিবলৈ বিচাৰিছে তেতিয়া কি কৰিব, বহুত আছে, বহুত বেছি শিকাম। ইয়াৰ লগতে মানি হো'প'ন'প'ন' প্ৰেয়াৰটো কৰিম আমি, যাতে সকলোৰে মাজৰ পৰা মানিৰ প্ৰতি থকা যি ধাৰণা, মানিৰ যিটো ব্লকেজেছ আছে সেয়া আঁতৰি যায়। গতিকে বহুত বেছি এটা ভাল লগা ক্লাছ হ'বলৈ গৈ আছে। আৰু ফিজটোতো গম পাইছেই, কেৱল 1111 ৰুপিজ, মানে 1111 টকা। আৰু আপোনালোকে যদি এই ক্লাছটো কৰিম বুলি ভাবিছে, যিহেতু 8 ফেব্ৰুৱাৰী পালেহিয়েই, ক্লাছটো যদি কৰিম বুলি ভাবিছে, এই নাম্বাৰটো 8811003537, ৰণিতা শইকীয়া বুলিয়ে আহিব নামটো। এইটো নাম্বাৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰি স্ক্ৰীনশ্বট মোলৈ পঠিয়াই দিব, মই আপোনালোকক মোৰ যিটো গ্ৰুপ, হোৱাটছএপ গ্ৰুপ, তাত এড কৰিম আৰু ক্লাছটোৰ বাবে আমি সাজু হ'ম। তেনেহ'লে কৈ দিলোঁ কি থাকিব এই ক্লাছটোত। তেনেহ'লে শীঘ্ৰেই লগ পাম 8 ফেব্ৰুৱাৰীত। জইন কৰক, কাৰণ ফিজো বহুত কম আৰু সময়টোও ভাল, সন্ধিয়া সময়। অকণমান সময় দিয়ক নিজক, আৰু এইকণ সময়তে যদি জীৱনটো এবাণ্ডেন্সেৰে ভৰি উঠে, সকলো চেঞ্জ হয়, যি বিচাৰিছে তাকে পায়, কেনেকুৱা ভাল লগা কথা হ'ব নহয়নে? তেনেহ'লে 8 ফেব্ৰুৱাৰীত লগ পাম। নমস্কাৰ।